আজি শ্ৰীকৃষ্ণৰ পবিত্ৰ দৌল উৎসৱ ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে পবিত্ৰ দৌল উৎসৱ। আবিৰৰ সৈতে হোলী খেলি একতাৰ এনাজৰীৰে বান্ধোনেৰে বান্ধ খাই ৰঙীন কৰে সকলোৰে জীৱন। সমান্তৰালকৈ দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত গড়লস্থিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰতো তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিছে শ্ৰীকৃষ্ণৰ দৌল উৎসৱ। গড়ল বৰুৱাপাৰা নবীন যুৱক দৌল কমিটিয়ে আয়োজন কৰা দৌল উৎসৱত পূৰ্বৰ ৰীতি অনুযায়ী আধ্যাত্মিক পৰ্বৰ লগতে নাম কীৰ্তন, শ্ৰীকৃষ্ণ প্ৰতিযোগিতা, নাম দলৰ নাম প্ৰদৰ্শনৰ লগতে হোলী গীতৰ অনুষ্ঠান অনুষ্ঠিত হৈছে। পোনপ্ৰথমে মই আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি সম্পূৰ্ণ অসমবাসীলৈ সশ্ৰদ্ধা নিবেদন আগবঢ়াইছোঁ, লগে লগে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ এই পবিত্ৰ দৌল গোবিন্দ মন্দিৰটো স্থাপন হোৱাৰ আজি প্ৰায় ৭৪ বছৰ হ'ল। 1946 চনত এই মন্দিৰটো আমাৰ ব্ৰহ্মপুত্ৰ নৈৰ কাষত অৱস্থিত হৈ আছিল। তাৰপিছত আমাৰ পূৰ্বপুৰুষসকলে ইয়ালৈ লাহে লাহে স্থানান্তৰ কৰি আনিলে। তাৰপিছত পৰ্যায়ক্ৰমে আমি নৱপ্ৰজন্মই অৰ্থাৎ নবীন যুৱকে এই দৌল মন্দিৰটো ক্ৰমান্বয়ে অকণমান ওপৰলৈ নিয়াৰ কাৰণে আমি এটা প্ৰয়াস চলাইছোঁ। আৰু এই প্ৰয়াসত মই আশা ৰাখিম সমূহ অসমবাসীয়ে যেন আমাক সহায় সহযোগিতা আগবঢ়ায়। এই দৌল প্ৰভুৰ যোৱাকালি আমাৰ কাৰ্যসূচী আছিলে মেঘদাস বহনী উৎসৱ বুলি কয়। এইটো হোলিকা অৰ্থাৎ মেঘ দাহন কৰা হয়, হোলিকা উৎসৱ। এই হোলিকা উৎসৱটোৰ পিছত আজি আমাৰ ৰাতিপুৱা জলযাত্ৰা আৰম্ভ হয় আৰু এই জলযাত্ৰাৰ পিছৰ পৰাই পূৰ্ণ পৰ্যায়ত আমাৰ পূজা চলি আছে। আপোনালোকে দেখিছে ইয়াত ১:৩০ বজাৰ পিছত আমাৰ ফল্গুদান হ'ব আৰু ফল্গুদান হোৱাৰ পিছতেই আমাৰ মাজত হোলী উৎসৱৰ আৰম্ভ হ'ব। অৰ্থাৎ পূজাখনৰ শেষত যেতিয়া ফল্গুদান হ'ব, ফল্গুদানৰ পিছতহে আমি হোলী খেলিম। আকৌ সন্ধিয়া আমাৰ এটি কৃষ্ণ প্ৰতিযোগিতা আছে। সেই কৃষ্ণ প্ৰতিযোগিতাত আমি সৰু সৰু ল'ৰা ছোৱালীৰ মাজত কৃষ্ণৰ ভক্তিৰ ওপৰত আলোকপাত কৰাৰ কাৰণে আমি এটা যত্ন কৰিছোঁ। তেওঁলোকক আমি একো দিব নোৱাৰিলেও 100খন মানপত্ৰৰে আমি সম্বৰ্ধনা জনাব পাৰিম। লগে লগে আমাৰ চিপাঝাৰৰ পৰা ছোৱালী নাগাৰা নাম আহিব। অহা কাইলৈ আকৌ ৰাতিপুৱা 9 বজাত আমি নগৰ সংকীৰ্তন কৰিম। অৰ্থাৎ আমাৰ এই গোসাইলৈ আমি সমূহ গড়ল অঞ্চল পৰিভ্ৰমণ কৰিম। পৰিভ্ৰমণ কৰি গোসাইক আনি দৌলত আমি প্ৰতিষ্ঠা কৰিম। তাৰপিছত আমাৰ হোলী শেষ হ'ব। অহাকালিও আমাৰ সন্ধিয়া 2টা নাগাৰা ছোৱালীৰ নামদল নিমন্ত্ৰণ কৰিছোঁ। মই আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আজি উপস্থিত থকা সমূহ ভক্তবান ৰাইজৰ লগতে সমূহ অসমবাসীলৈ মই এই বাৰ্তা প্ৰেৰণ কৰিম যেনে এই মহাপ্ৰভু দৌল গোবিন্দ প্ৰভুক আমি আমাৰ গোটেই বিশ্বত জিলিকাই উঠাব পাৰোঁ, তাৰ প্ৰয়াস আমি কৰিম। দক্ষিণ কামৰূপৰ পৰা বীৰ সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।